বৃহস্পতিবাৰে দিনৰ ৩ বজাত হুজাৰ নীলবাগানত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। পাইকানত উচ্ছেদিত লোকক আৰক্ষীয়ে লাঠি চালনা আৰু গুলীচালনা কৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তিও দাহ কৰে। প্ৰতিবাদৰ মাজতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সম্পাদক মুছাব্বিৰ আলী আহমেদক আটক কৰে নীলবাগান আৰক্ষীয়ে। বৰ্তমানে নীলবাগান আৰক্ষী পহৰা চকীত বহুৱাই থৈছে সংগঠনটোৰ শীৰ্ষ নেতাগৰাকীক। মুখ্যমন্ত্ৰীয়ে হিটলাৰী শাসনৰ জৰিয়তে অসমৰ মুছলমানসকলক অত্যাচাৰ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। অসমৰ সংখ্যালঘু মুছলমান লোকক চাই উচ্ছেদ কৰাৰো অভিযোগ কৰে। অতি শীঘ্ৰে মুছলমান লোকৰ ওপৰত চলা উচ্ছেদ বন্ধ কৰাৰ লগতে গুলীচালনাত নিহত হোৱা লোকৰ ক্ষতিপূৰণৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে। মুছাব্বিৰ আলী আহমেদৰ কিছু মন্তব্য আছে, আগবঢ়াইছো আপোনালোকলৈ। মুছলমানৰ ওপৰত অমানৱীয় অত্যাচাৰ কৰিছে আৰু আপোনালোকে গম পায় যে প্ৰতিদিনে মুছলমানক অসম পুলিচে গুলীয়া হত্যা কৰিছে আৰু যিসকল ব্যক্তি প্ৰতিবাদ কৰিবলৈ ওলাই আহে তেওঁলোকক লাঠিচাৰ্জ কৰে। এই স্বৈৰাচাৰী হিটলাৰী বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আপোনাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত তেওঁলোকৰ নিৰ্দেশ মৰ্মে আমি সমগ্ৰ জিলাৰ মাজত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পুত্তলিকা দাহ কৰিছো, কাৰণ আমি মুছলমান বৰ্তমান নিৰাপত্তাহীন হৈ আছো। মুছলমানৰ ওপৰত তেওঁলোকে প্ৰতিদিনে গুলীয়া হত্যা কৰিছে। যিমান সময়লৈকে মুছলমানৰ খৰ্ব হোৱা অধিকাৰ আমি ঘূৰাই নাপাওঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে কেৱল প্ৰতিবাদেই নহয়, আমি তীব্ৰ প্ৰতিবাদ তীব্ৰ আন্দোলন গঢ়ি তুলি পেলাই আমাৰ যি খৰ্ব হোৱা অধিকাৰ এই অধিকাৰ আমি সাব্যস্ত কৰিবলৈ চেষ্টা কৰিম। আজি চাওক প্ৰতিবাদ কৰিছো, তেওঁলোকে মোক ফুচলাই মাতি লৈ গৈ আছে, থানাত যাব লাগে, তাতে এৰেষ্ট কৰিব। গতিকে কওঁ, যিসকল ব্যক্তি আমি ৰিপ্ৰেজেণ্ট কৰি আহিছো, আমাৰ এই কমিউনিটিৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিছো, এইসকল ব্যক্তিক তেওঁলোকে বন্ধ কৰি পেলাই তেওঁলোকৰ কণ্ঠ স্তব্ধ কৰিব বিচাৰিছে। মই কৈছো আজি একে বাক্যত হুংকাৰ দিছো, যিসকল ব্যক্তিক গুলীয়া হত্যা কৰিছে প্ৰতিজন লাচৰ দাম, প্ৰতিটো লাচৰ প্ৰতি উত্তৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে দিম আৰু যিসকলক গুলীয়া হত্যা কৰিছে প্ৰতি টোপাল তেজৰ প্ৰতি উত্তৰ তেওঁলোকৰ পৰা আমি নোলোৱাকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদ ক্ষান্ত নহওঁ।